কাইলৈ লখিমপুৰত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকক লৈ তৎপৰ হৈছে জিলা প্ৰশাসন। ইতিমধ্যে লখিমপুৰত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাইলৈ কেবিনেট বৈঠকত লখিমপুৰৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্প ঘোষণাৰ সম্ভাৱনা আছে। সতীৰ্থ সাংবাদিক বুবুল হাজৰিকা আমাৰ সৈতে আছে। বুবুল হাজৰিকা, সবিশেষ জনাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট কাইলৈ লখিমপুৰত অনুষ্ঠিত হ'ব আৰু তদুপলক্ষে দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ চুকুলিভৰীয়াত থকা সন্মিলন কেন্দ্ৰ অৰ্থাৎ কনভেনশ্যন চেণ্টাৰ খুব আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ, এয়া নিশাৰ ভাগৰ দৃশ্য। খন্তেক পাছতে মুখ্যমন্ত্ৰী ইয়াত আহি উপস্থিত হ'ব। এতিয়াও তেওঁ আহি পোৱাহি নাই। আজি গহপুৰ আৰু নাৰায়ণপুৰত বহুকেইটা কাৰ্যসূচী মুখ্যমন্ত্ৰী আছে আৰু সেই কাৰ্যসূচী সমাপন কৰি নিশা প্ৰায় 12টামান বজাতহে মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব আৰু তদুপলক্ষে দেখিবলৈ পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা এটাও গঢ়ি তোলা হৈছে আৰু ইয়াত আটকধুনীয়া এটা পৰিৱেশ সজাই তোলা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ যিসকল কেবিনেট মন্ত্ৰী আছে তেওঁলোক ইতিমধ্যে লখিমপুৰত আহি বাহৰ পতা পৰিলক্ষিত হৈছে। মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু তেওঁ আগতীয়াকৈ আহিছে আৰু আনসকল মন্ত্ৰীও ইতিমধ্যে লখিমপুৰত আহি তেওঁলোকে বাহৰ পাতিছে। ভিন্ন স্থানত তেওঁলোক আছে, আৱৰ্ত ভৱনত আছে। কাইলৈ দিনটোত এক উল্লেখযোগ্য বুলি ইতিমধ্যে কোৱা হৈছে, কাৰণ শৰ্মা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে জিলা ভিত্তিত তেওঁলোকে কেবিনেট অনুষ্ঠিত কৰিব, কিন্তু মাজতে এই কেবিনেটক লৈ বিতৰ্কও সূচনা হোৱা পৰিলক্ষিত হয় যে বিগত সময়ছোৱাত য'ত কেবিনেট অনুষ্ঠিত হৈছিল সেই স্থানসমূহত ব্যাপক ব্যয় বহুলভাৱে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছিল, কিন্তু লখিমপুৰত তেনেধৰণৰ নাথাকে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰা নাই। ইয়াত মুঠতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব অসম আৰু খিলঞ্জীয়াৰ হকে কাইলৈ কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাও আছে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ উপকাৰাৰ্থে কেবিনেটে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি ইতিমধ্যে আমাৰ হাতলৈ তথ্য আহিছে। ইয়াৰ উপৰি বান গৰাখহনীয়া, নতুন ভূমি নীতি